গণতান্ত্রিক ধর্মনিরপেক্ষ রাষ্ট্র ইয়াত বিভিন্ন জাতি জনগোষ্ঠীর লোকসকলক বসবাস করার অধিকার আমাৰ ভাৰতীয় সংবিধানে দিছে। আবে তয়ো এটা কথা শুনিল ভালকে, পৃথিৱীত যিমানবিলাক দেশ আছে কোনো এখন দেশৰ সংবিধানত লিখা নাই যে বেলেগ দেশৰ মানুহ আহি বেলেগ এখন দেশত অবৈধভাৱে মাটি দখল কৰি ঘৰ বাৰী গাঁও বনাব। ঠিক তেনেদৰে আমাৰ অসমৰ আৰু ভাৰতৰ সংবিধানত লিখা নাই যে বাংলাদেশৰ মানুহ আহি অসমত কেলা বেআইনীভাৱে মাটি দখল কৰি ঘৰ বাৰী বনাবলৈ। বিশ্ব শৰ্মাই সংবিধান বিৰোধী কাম কৰি আছে। তেওঁ কেৱল মুছলমানসকলক টাৰ্গেট কৰি বিভিন্ন সময়ত মুছলমানৰ ওপৰত যি হাৰাশাস্তি কৰি আছে সেয়া কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। আমি আৰু এটা কথা শুনিলো, আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো খিলঞ্জীয়া মুছলমানক টাৰ্গেট কৰি একো কথা কোৱা নাই আৰু তেখেতলোকৰ কোনো ঘৰ বাৰী ভঙা নাই। যিসকলে অবৈধভাৱে বাংলাদেশৰ পৰা আহি চৰকাৰী মাটি দখল কৰিছে সেইসকলৰ ঘৰ বাৰী ভাঙিছে। আৰু তোৰ তাতে কেলা পকৰ জ্বলিবলৈ কি হ'ল? তয়ো সিহঁতৰ বংশধৰ নেকি বাংলাদেশী? তোৰ যদি ইমান পকৰ জ্বলিছে কেলা তোৰ ঘৰ বাৰী মাটি অলপ দি দে সিহঁতক। বাংলাদেশী গেদা কেলা এইবিলাক দম চেটহে গৈ বাংলাদেশত দেখাবি, এখন অসমত নেদেখাবি, গম পালি? দেহা চা তোৰ হাৱা মাৰিলে কেলা উৰি গুচি যাবি, তাৰ কেলা মুখত ডাঙৰ ডাঙৰ কথা। ফুই ধিক্কাৰ জনাইছো, গৰিহণা জনাইছো। কেৱল এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি যি অন্যায় আৰু অত্যাচাৰ কৰি আছে এয়া কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। গতিকে আবে তই কোনবে ইয়াত ধিক্কাৰ দিবলৈ কেলা? বাংলাদেশৰ মানুহে ইয়াত মাটি দখল কৰি কেলা ঘৰ বাৰী বনাব আৰু সিহঁতক উচ্ছেদ নকৰি আমাক খিলঞ্জীয়াক উচ্ছেদ কৰিব নেকি কেলা? এইবিলাক ফটুৱা লেকচাৰ এনেই মাৰি নাথাকিবি, গম পাইছ ন? আৰু এইবিলাক ইয়াত ধিক্কাৰ চিক্কাৰ দেখুৱাই নাথাকিবি। আমাৰ অসমীয়া খং তই দেখা নাই? যেতিয়া খং উঠিব ন ধৰি ডাইৰেক্ট তোক কেলাহে ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব। একদম চিধা কথা কৈছোঁ। কিন্তু আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে সকীয়াই দিছো, আপুনি মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ বন্ধ কৰক, নহ'লে অসমৰ 1,40,00,000 মুছলমান ৰাজপথলৈ ওলাই আহিব আৰু গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিব। আৰু 1,40,00,000 মুছলমানৰ ভিতৰত আধা মুছলমানে হৈছে অসমৰ খিলঞ্জীয়া মুছলমান। আৰু এইসকল মুছলমান তহঁতৰ এই বাংলাদেশী হাৰামী চুদা মানুহখিনিৰ লগত কেতিয়াও একলগ হৈ প্ৰতিবাদত নানামে। গম পাই এখেতলোকে তহঁতি যে মস্ত হাৰামী মানুহ বুলি, আৰু তহঁতি আধাটো প্ৰতিবাদত নামিবি আৰু চৰকাৰে তহঁতক ফু মাৰি কেনে উৰাই পঠাই দিব। আপোনাৰ গৃহ বিভাগে বেটা দিবলৈ প্ৰস্তুত থাকক, অন্যথাই আমি গোটেই অসম জুৰি জংগী আন্দোলন গঢ়ি তুলিম বুলি আমি মোচাৰ ফালৰ পৰা স্পষ্ট কৰিম। আৰে বাবা, এইবিলাক দাদাগিৰি অসমত নচলে। তহঁতৰ এইবিলাক দাদাগিৰি হাই বাংলাদেশত দেখাবি যা। আৰু এটা কথা শুনিল, তহঁতক এতিয়ালৈকে চৰকাৰে খেদাইছে। অসমীয়াই যেতিয়া ওলাই আহিব তহঁতক খেদিবলৈ, কেলা লুঙি দাঙি দৌৰিবলৈ তত নাপাবি চেট। তাৰ আগতে তহঁতি ভালে ভালে গুচি যা বাংলাদেশলৈ দেই।